everyone, welcome back to our channel Suvi and Suvi, and most very welcome to our notun ghor. Robo, কিন্তু এতিয়ালৈকে যোৱা নাই বস্তু বাহিনী পেকিং কৰিহে আছো মান ভাগৰ লাগিছে নহয় আধা আধি হৈছে আৰু আধা আছে এই মানটোটো এক সেকেন্ড হেল্প কৰা নাই গুটে মোৰ ক্যামেৰা কৰিছে দিয়া এতিয়া মই ক্যামেৰা কৰিম তুমি পেকিং কৰা এতিয়া আমুকাই হেল্প নকৰাহে হ'ল আৰু একদম মই তোমাক ভালকে দেখাই আছো ন কামটো কেনে কৰিব লাগে তাকে হয় তাকে হয় হেবোৰ ভৰৱাটো হেল্প হেটো মই বেলেগ ভৰাম বুলি থৈছিলো নহয় কৰা ভৰৱা আৰে পাকঘৰটো এতিয়ালৈকে ভাঙা নাই কাৰণ দিনৰ খাজ আৰু ৰাতিৰ খাজটো বনাবই আছে এও বেয়াও লাগিছে কাৰণ এই ঘৰটোৰ পৰাই আমাৰ ইউটিউবৰ জাৰ্নি ষ্টাৰ্ট হৈছিল এই পাকঘৰটোতে আপোনালোকৰ কাৰণে বিভিন্ন সোৱাদ ইয়া পাই সব ষ্টাৰ্ট কৰিছিল ন ইয়েস গাহৰি বনাইছিল লাই গাহৰি মই এতিয়া মনত আছে মানে সো এই কিছুমান মেমৰিজ লৈ যাম কিন্তু লাইফত এটা হলেও মানে কি কইটো আপগ্ৰেড তো লাগে আৰু মানে কি হয় সবচে বেছি ভাল লাগে এটো পাকঘৰটা আমাৰ 100k হৈছে আমি স্টার্ট কৰিছিলো পাকঘৰৰ কন্টেন্ট বনোৱা এন্ড এতিয়া আহি এইটো পাকঘৰতে আহি গলা আমাৰ 300k হৈ গ'ল ফাইনালি থ্যাংক ইউ সো মাচ তো হেকাৰণে আমাৰ বহুত বেছি ধন্যবাদ এন্ড আৰু কবলে গলে কি কম আৰু মনটো বেয়া লাগি আছে যে এনে 3 বছৰ থাকিলো 2022 পৰা মই আছো ইয়াত 22 23 24 25 পাই গলি এতিয়া সো বেয়া লাগিছে কিন্তু কি হয় আৰু মানে কি হলে আমাৰ ঘৰটো অকন মানে গৰম হয় তো গৰমৰ কাৰণে আমি ইয়াত নহয় আমি যত আছো সেইটো পৰা 1 কিলোমিটাৰ মান অলপ দূৰত অলপ দেখাই আছো ন মই প্ৰথমতে দেখিলে সেইটো ঘৰ আমি শিফট হম এতিয়া তো বলক পেকিং আৰম্ভ কৰো যাম বুলিও মানে এই এনেকে মানুহে নাথাকে আগতে এই কন্ডিশন দেখিছেনে বাৰু আমাৰ ক'ত পইচা আহিব এনে কাপোৰ কানি যদি তুমি এনেকে পেলাই থোৱা ন মানুহ গলে পইচা কোনদিন নাই আমি যে ভিখাৰী ন সেই কাৰণে নাম্বাৰ 1 ৰিজন যে আমি এই একচন যে কাপোৰ এই বাহিৰৰ পৰা আনিলা এনেকে পেলাই থৈ দিলা ইনি কিয় থৈছো তুমি জানা নে বলা ওপৰত কি কন্ডিশন আছে দেখুৱাই আছো বেছি টেপ টেপাই থাকে নি এ বে পইচা গমেন পোৱা যায় কি হয় সেবিলাক মই অকলে পেকিং কৰিছো জানা নে পাঁচটা কোনে কৰিব পেকিং মই কৰিব লাগিব নি হেল্প কৰিছে নে তুমি এটো ইয়াত কৰবা यस मोर बियात किमान खर्चा আছে গম পাইছা না তুমি कितना पैसा खर्चा हुआ है मेरा तापर हे किमान पैसा खर्च करছ মই কাম কৰিম यार আছে বুলি হে নহলে अरे এৰো পুৰা তুমি একদম পুৰা কি কাম কৰি দি এই কি আছে ইয়াৰ ভিতৰত কাপোৰ আলু খুলিবা কিবা কেবা দিছো হে চাও আৰে নুখুলিবা চাও দলিয়া মই এবিলাক নিনো কাৰণ তুমি নিপিন্ধাও না হিল লাগিব জুতা লাগিব এটো কি কৰিবা তুমি দেখোন কেতিয়া পিন্ধা দেখাই নাই মই এটো এটা নিমকে লাগে তলত যেনেকে উঠাই লৈছো তেনেকে আকৌ লৈ যাম এটা ভাইটি আছিল আজি ভাইটি নাই নহয় হেনা হলো তো একো গেঠুকে লৈছিল এটো কেনেকে নিমৰ খালি কৰি দিছিল কিন্তু ভিতৰটো সব খালি হৈ আছে সব খালি কৰি দিছো খালি লেক এখন ঘুমাই আছে বাপৰে ভাগৰ লাগি গৈছে আৰু এতিয়া বিচাৰি যাবলৈ গাড়ী ফোন আহিছে তোমাৰ কোনবা মিছ কল দিছে কোনে মিছ কল দিয়ে তোমাক মিস কল কিউ মাৰিছে মানে স্প্যাম এতিয়া বিচাৰি যাবলৈ গাড়ী যাৰ কাৰণে বস্তু কিছুমান সুমাই থব লাগে মানে গাড়ী মানে দিয়া এখন বিচাৰিব লাগিব দিয়া এখন মানে বিচাৰি আনি আজি এতিয়া বিচাৰিব লাগে কোড হৈ মেলি ফিটিং খটাং কৰি নাম্বাৰ নম্বৰ লৈ আহো তাৰ পিছত আৰু কাইলে ভাগৰ ইণ্ডিয়া লিমিটেড আচ্ছা কি কৰি আছা লাষ্ট মানে ডিশ বনাম আৰু আয়ো কি বনাবা আজি কি বনাম মই তাকে ভয় পোৱা নাই অলপ বহুত আছে তাৰ পিছত ভাজি আছে তুমি ভাজি নাখাও বুলি কলা মানে কিবা এটা বনাম মই ধৰি পোৱা নাই কি বনাম আৰু তো এখানে তেল গৰম কৰিব দিছো তো হে আৰু ধুনীয়াকে বনাই খাম টেনচন নলবা লাষ্ট ডিশ হয় কিন্তু আজি আমাৰ মঙ্গলবাৰ যেহেতু তো আমি আজি খাব লাগিব ভেজ তো সেইকাৰণে ভেজ যদি খাব লাগিব তো ভেজটো কিবা এটা ভাল কিবা এটা বনাম আৰু মিছ কৰিবা নে পাকঘৰটো অবভিয়াছলি কাৰণ চোৱা এইটো পাকঘৰতে চব বনাই মেলি যেনে তেনে মানে সব কিমান আমিতো ইউটিউবতো ইয়াতে বনাই কিনে এটোতে মানে 90% ৰেচিপি ইয়াতে হৈছে তো বেয়াটো লাগিছে নলগা নহয় ডেফিনেটলি বাট আজিটো যেহেতু আমাৰ ভেজ হয় তো উপায় নাই আৰু হেৰি ভেজে খাম আৰু ভেজে আজি বনাম আজি ছোলে আলু কিবা সয়াবিন নয়টা বনাব লাগিব কিবা এটা সোমালে পইতা চুৰা ও এইবোৰ সাফা কৰিছো যে দেখিছ সেইকাৰণে মানে পুৰা আহি গৈছে doesn't matter like I think here it is a part of কি হল উল্টা গলি হে হৰি এখন উপায় নাই জলদি পরে গল একটু আকল নেকি তুমি সিধা কাটিং না নাই নাই এনেকে দিয়া হ'ব দিয়া
খোলা খোলা পৰ্দা খোলা এফালে দাদাহঁত আহি গৈছে ধুনীয়াকে বিছনা চিছনা পেকিং কৰিব এফালে গাড়ী ৰখি আছে হলে আমাৰ 80% হল বাকি 20% আছে আৰু 50% হৈছে এফালে আছে বাকিবোৰ নিব আৰু ওপৰৰ পৰা আলমাৰিটো দাঙি আনিব আছে আমাৰ চিন্তাতে দাদাহঁতক মাতিছো খালি ফেন কিখন কেনেকে ইলেক্ট্ৰিচিয়ান আনিব লাগিব ন আৰু এইটো ফাইবাৰটো আমাৰ গুচাব আছে টাপ চাপ গোটেই এইবিলাক মই লৈ গলো তলত এই গ্ৰাছবোৰ থাকক তাত আৰু ক'ত পাৰি থাকিম ভেলকুলেশ্যন তাত অলৰেডি ধুনীয়া এইবিলাকৰ দৰকাৰ নাই আৰু এনেহে বুজা হ'ব ভালকে দেই চাবা লাহে লাহে ষ্টেপ চাবা চাবৰ গ্লাছ আছে চাব এইবোৰ বস্তু লাৱাৰিছ হৈ পৰি আছে প্ৰায় এইবোৰ যে আকৌ সেটেল কৰোতে তাত চেণ্ডউইচ পুৰা এসপ্তাহ লাগিবই সেটেল কৰোতে দিয়ে এইটো উঠাইহে বাকীখিনি উঠিলে বাছ তাত ল'বলৈ জেগা নাই মই ধুনীয়াকে হাতত বাইকত এনেকে লৈ আহিছো আৰু পিছফালে ট্ৰাকখন আহি আছে দেখিছে চাগে আপোনালোকে দিগদাৰ হৈছে এইবিলাক উপায় নাই বলক নতুন ঘৰলে গৈ থাকো যাত্ৰা আৰম্ভ এটা নতুন পাই গলো তাপটো মনত থৈ লৈছো এতিয়া চাবিটো খোলো মোৰ সদায় তালা খোলাত চাবি খোলাত উল্টা পুল্টা লাগে আজি নালাগিলে হৈছে পাৰিছো পৰা নাই মই জানো তোমাৰ নোৱাৰো পাৰি গ'লে আধা বস্তু যোনখিনি লিফ্টত আনিব পাৰে লিফ্টত আনি আছে আৰু বাকী ইফালে ষ্টেপেৰে আনি আছে যোনে যেনেকে পাৰে সেইখিনি দুটামান সোমাল মই এইখিনি অকণমান চিজিল কৰি থৈছো চাইডখিনি যিহেতু গেছটো আহিয়ে ইয়াত বহাব লাগিব হাল্লা শুনিছো মানে চাগে আলমাৰিটো উঠাই আছে দেখাই আছো ৰ'ব কেনেকে বা আনি আছে এই বস্তুটোৱে দিগদাৰ চবে ধৰিছে একেবাৰে মই যাওঁ নহ'লে এনে গালি খাওঁ মাজত আটকি থকাৰ কাৰণে সেইটো ৰুমত থ'ম এইখিনিত চ' একেলগে দাদাহঁতক ক'লো যে একেলগে ইয়াতেই ভৰাই দিয়ক এইখিনি লগাই মানে ভাইটি আমি টাপটো আৰু পাখিলে টাপ আনিব আছে এতিয়া ইফালে টিচাৰ্ট আছে হাই কৈ দিয়ক বাই চ' আমাৰ ফাইনেলি বস্তুবোৰ ভৰোৱা হ'ল আৰু আমি কাৰ নেইবাৰ হৈছো দেখুৱাই আছো আমুকত গ'ল এইজনী ৱেলকাম টু নেইবাৰহুড নেকি কৈ দিয়ক য়েছ দূৰ দূৰৰ পৰা এতিয়া নেইবাৰহুড হৈ গ'ল আৰু থেংক ইউ ছ' মাছ আজি হয়নে নহয় একদম এইটো ক'ব লাগিব Yes. জাষ্ট বিকজ অফ পলকটা এণ্ড বৌ য়েছ আমি এই এপাৰ্টমেণ্টটো পালো, yes. সঁচাই কৈছো সঁচা একদম স্পেচিয়েল পুৰা ভাগৰ লাগি গৈছে মানে গা চা ধুই আহিলো তো একদম আহি পেলাই একদম মনৰ পচন্দৰ খানা এফালে বৌয়ে বনাইছে আলু কণী পিটিকা এফালে বুট দালি পনীৰ আচাৰ একদম আজি আৰু মোৰ এটা বেয়া ভাগৰ লাগিছে গম পাইছা নাই মই ভাগৰত মানে একদম ভোকো লাগিছে ভাগৰ লাগিছে আমো তুমি পনীৰ ভাল পোৱা নে বেয়া পোৱা ভাল পাওঁ বাছ মজাকে একদম বঢ়িয়াকে মজা আহিব সঁচাকে ভাল হৈছে সঁচাকে ভাল হৈছে বহুত দিনৰ পিছত খাইছোৱা চুৰ মই খালি পনীৰ নাখাওঁ যে পনীৰ এটা বাছি লৈছো পনীৰ সেইটো মোৰ ইয়াত ঢালিলে ডাইৰেক্ট দি দিবা ভাল লাগিছে না মোক সবচে প্ৰথম মোৰ কাৰণে হৈছে পাকঘৰটো ভালকে সজাব লাগে সজাব মানে কি আৰু চাফ চুফ কৰি ভৰাব লাগে পাকঘৰটো মুচিলো এতিয়া বাকী সেই ওপৰখিনি মুচি আছো লাহে লাহে এটা এটাকে ভৰাই আছো আৰু ভৰাই যাম তেনেকে আমাৰ ছাৰে কি কৰিছে জানে মোক বহুত সহায় কৰিছে বান্ধুৱে কি কৰিছে জানে মই দেখাই আছো বহুত ভাল লাগিছে তাকে পেকিং কৰিলো মই খালি বস্তু দাঙিছা দিয়াচোন সেইটো নকওঁ কিমান বস্তু দাঙিব লাগে যে আকৌ উঠাবওলগীয়া হৈছে কিমান বস্তু উঠাইছে মেলিছে তুমি নিজে গম পোৱাই নাই তুমিতো ওপৰলৈ গুচি আহিলা তলত সেইবাৰ মইহে নমাই আছো তাকে হয় তাকে কঁকাল ধুই তো সেয়া আপোনালোকক ভালকে আমি হোম টুৰ দিম বাৰু মাও লাগি গৈছে মায়ে কৈছে এইখিনি ময়ে মুচি দিওঁ ধুনীয়া ৱৰ্কিং মোড অন মা এইবিলাক মুচি আছে ধুনীয়াকে মই আৰু অলপ ৰেষ্ট কৰিছো আৰু
সো আমি একদম ফাইনেলি আমাৰ নতুন ঘৰলৈ আহি গলো বহুত দিন প্ৰায় 1 মাহে হৈ গল আমি ভিডিঅ' দিব পৰা নাছিলো কাৰণ কি কাৰণে মোৰ ভাইটিৰ বিয়া আছিলে তাৰপৰা ঘৰলৈ গৈছিলো মানে তাতো বহুত বেছি বিজি হৈ থাকিবলগীয়া হৈছিলে নতুন ঘৰৰ এইবিলাক কিবা কিবি চলি আছিলে ঘৰ বিচাৰি আছিলো হেৰি কৰি আছিলো ফাইনেলি আমি ইয়ালৈ শিফ্ট হলো এণ্ড হোম টুৰ দিম ডেফিনেটলি দিম নেক্সট ভিডিঅ'ত আমি হোম টুৰটো দিম ভালকে দেখাম এতিয়া অলপ খেলি মেলি হৈ আছে চিজিল হোৱা নাই তো ভালকে চিজিল টিল কৰিলো তাৰপিছত আপোনালোকক ডেফিনেটলি হোম টুৰটো দিম মৰম দি যাব এণ্ড আপোনালোকৰ কাৰণে শ্বৰ্টছটো আমি দিয়ে আছিলো লং ভিডিঅ'হে দিয়া হোৱা নাছিলে আৰু মোষ্ট ইম্পৰ্টেণ্টলি আমাৰ 3 লাখ ফেমিলি হৈ গ'ল 3 লাখ ফেমিলিৰ লগত আমি আহিছো আমাৰ নতুন ঘৰলৈ চ' মৰম দি যাব আশীৰ্বাদ দি যাব এনেকে ছাপোৰ্ট কৰি যাব চ' টিল দেন পিছ আউট বলা জলদি অৰ্গেনাইজ কৰোঁ বস্তুবিলাক